কোনে মাৰিছিলে গম পাইনে? এইটো হিমন্ত বিশ্ব শৰ্মাৰ চাল হয় নেকি? আৰু তাক মই সমষ্টি জালুকবাৰী জ্বলাই দিম। এইটো বাজা সঁচা নেকি? তাই ভোট বিজেপি নাপায়, নাপায়। কংগ্ৰেছে পাব। কোনে পাব? কংগ্ৰেছ। কংগ্ৰেছ। গৌৰৱ গগৈ। তৰুণ গগৈ ল'ৰাৰ নাম কি? গৌৰৱ গগৈ পাব। মই বিজেপি বহুত ভাল পাইছিলো। তাক মাৰাৰ পিছত হিমন্ত কেনেকুৱা মাৰিব? হিমন্ত মাৰা নাই নহয়। আৰে চাল আছে, চাল আছে, মানুহ আছে, এনে চাল বহুত আছে। আৰু কৰ্মীক হিমন্তটো চৰকাৰ হয়, কেনেকুৱা মাৰিব? চৰকাৰৰ টকা আছে, মানুহ পঠাই দিলে কি বাহিৰত কি বাহিৰতো প্লেনত যাব পাৰে না, সি মানুহ পঠাই দিছে, তাক পানীত ডুবাই মাৰি দিছে। তো আপুনি কেনেকুৱা গম পালে হিমন্ত মাৰিছে বুলি? মই চব খেল আছে, নেটত চাইছো। হয় নেকি? মোবাইল আছে নেকি? মোবাইল মোৰ ঘৰত টেবলেট আছে। টেবলেট? মই এনেকুৱা চলো বুলি মোৰ পকেট এটা নাই, মই মোবাইল হাতত নকৰো, মোৰ এটা হাত আছে। তো জুবিনদাৰ কাৰণে এতিয়া কি ক'ব? এইটো গুচি গ'ল। গৰমি জুবিনৰ পৰা মই জুবিনৰ ঘৰৰ পৰা মই টকা লোৱা ল'ৰা। জুবিনদাক পইচা দিছিলে নেকি? মই 5 বাৰ মোৰ চকল তাৰ চকল একে। আচ্ছা আচ্ছা। আৰু মই তাৰ পৰা টকা লৈ আহো মাহত। আৰু গৰমি তাৰ ঘৈণীয়েক, তাৰ ল'ৰা ছোৱালী নাই, তাৰ মাহীৰ ল'ৰা আছে, সি চিতাই সোণাপুৰ। তাক যোনটো জ্বলাইছিল গুৱাহাটী সোণাপুৰ যোৰাবাট পাৰ হৈ সোণাপুৰত জ্বলাইছিল। পুৰা পাব্লিক ভৰ্তি, 1 লাখৰ ওপৰত। এতিয়াতো আমাৰ মাজত জুবিনদা নাই, এতিয়া কেনেকুৱা লাগে? এতিয়া মই আছো না তাকে পাখি পাখি মই আও যাম।